হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ যি তামোলপুৰ আৰু বাক্সা নিকটৱৰ্তী যি নলবাৰী জিলাৰ মাজুহিৰাল গখনিঘাটত। আৰু যি গখনিঘাটত ইতিমধ্যে বিৰাট দিনী জলচাৰ আয়োজন কৰা হৈছে। আৰু যি দিনী জলচা তথা ধৰ্মীয় সভাত আমাৰ মাননীয় জনপ্ৰিয় কণ্ঠশিল্পী তথা জিকিৰ সম্ৰাট বুলি ক'লে ভুল কোৱা নহ'ব, শ্ৰদ্ধাৰ বুলবুল হুছেইন চাহেব। আৰু তেখেতৰ সৈতে তেখেত ইতিমধ্যে আমাৰ সৈতে উপস্থিত আছে আৰু মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ৰহমাতুল্লাহি ৱা বাৰাকাতুহু। নমস্কাৰ, আদব, সকলোকে স্বাগতম জনাইছোঁ। মই বুলবুল হুছেইন। সঁচাকৈ আজি এই নলবাৰী অনুষ্ঠানত আজি দিনী জলচাহত মোক আমন্ত্ৰণ কৰিছে। মই নথৈ আনন্দিত হৈছোঁ, নথৈ খুচি হৈছোঁ। কাৰণ এনেকুৱা অনুষ্ঠানত আজিকালি বৰ্তমান ধৰ্মৰ বিষয়ে মানুহৰ মন একেবাৰে কমি গৈছে। যেনেকুৱা মছজিদত মানুহ নাই, বহুত কমি থাকে, মন্দিৰত মানুহ নাই, ধৰ্মৰ প্ৰতি মানে হাবিয়াসটো কমি গৈছে। সেয়েহে আজি যিখন জলচা পতা হৈছে বা যিখন দিনী জলচা পতা হৈছে, এই জলচাখনত ধৰ্মীয় আলোচনা হ'ব, আল্লাহৰ ৰচুলৰ বিষয়ে বা আমি মানৱ জাতি হিচাপে কি হিচাপে চলিব লাগে, কি হিচাপে আমি দিন কটাব লাগে, কি হিচাপে আমি কবৰত যাব লাগিব, আমাৰ এদিন নিশ্চয় মৃত্যু হ'ব আৰু মৃত্যুৰ পিছত আমাৰ কি হ'ব, কি নহ'ব, তাৰে বিষয়ে আলিমসকলে বক্তব্য দিব। আৰু সেয়াকে লৈ আজি বিশেষকৈ মোৰ মনটো এনেকুৱা ভাল লাগিছে যে মোৰ নিচিনা মানুহক আজি এই অঞ্চললৈ মাতিছে। বিশেষকৈ মই মৌলনা নহয়, তথাপিও মই বিশেষকৈ জিকিৰ গীত পৰিৱেশন কৰিম, জিকিৰৰ মাজেৰে কিছুমান বাৰ্তা দিবলৈ বিচাৰিম, মই আশা ৰাখিছোঁ। আৰু দেখিছোঁ ইয়াতে নৱপ্ৰজন্মৰ সৰু সৰু ল'ৰা ছোৱালীকে আদি কৰি গোটেইবিলাকে টুপি পাঞ্জাবী পিন্ধি সকলোৱে দলে বলে আহিছে, খুব ভাল লাগিছে আচলতে। সেয়েহে জীৱন আজি মই এটা জিকিৰতে গাইছিলোঁ, অ' জীৱন আছে কি তোৰ দাম, হাজাৰ মইনা গুচি গ'লে নাই তোমাৰ কোনো কাম। ঠিক তেনেকুৱা কথা, জীৱন আমি মানুহ মৰণশীল, সময় হৈছে গতিশীল, মানুহ এদিন মৃত্যু হ'বই লাগিব। গতিকে মৃত্যুৰ পাছত কবৰত যোৱাৰ পিছত যাতে আমি শান্তি পাওঁ তাৰে কামনা কৰি পতা হয়। আৰু মানুহক শিক্ষা দিয়া হয়, ইছলামৰ শিক্ষাও দিয়া হয়, দিনী শিক্ষা দিয়া হয়। লগতে আমাৰ ইয়াতে দোৱা হ'ব যেন আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হৈ আমি সকলোকে আল্লাহ পাকে মিলা প্ৰীতিৰে হাদিতবোজ বজাই থাকিবলৈ তৌফিক দান কৰে, তাৰে আমি কামনা কৰি আমি দোৱা কৰা হ'ব ইনশাআল্লাহ তাআলা। সঁচাকৈ খুব ভাল লাগিল। নিজৰ চকুৰ পানী ওলাইছিল, কাৰণ মই কি কৰিছিলোঁ, মোৰ হৃদয় অংগমেৰে মই শুনিছিলোঁ, মোৰ সেই ছবিখন ভাহি উঠিছিল যে মোক সঁচাকৈ এদিন কেনেকৈ মোক মায়ে যেনেকৈ জনম দিছিল, এদিন অকলশৰে আহিছিলোঁ, মই আজান শুনিছিলোঁ, মই তকবীৰ শুনিছিলোঁ, আৰু আজি আকৌ মই কবৰত যাব লগা হ'ল। মই কোনোবাই গোচল দিলে, কোনোবাই কফন দফন কৰিলে, কোনোবাই আঁতৰ গোলাপ চিলালে, কোনোবাই কবৰ খুন্দিলে, কোনোবাই কান্ধত লৈ গ'ল, কোনোবাই কবৰ দি থৈ আহিল। হয়নে নহয় বাৰু কওকচোন ভাইসকল? সকলোৱে মই নিজে কি কৰিলোঁ? নিজৰ মায়ে মোক জন্ম দিলে, নিজৰ মায়ে শিক্ষা দিলে, মোৰ আব্বাই শিক্ষা দিলে, তাৰপিছত টিচাৰসকলে আমাক শিক্ষা দিলে, তাৰপিছত চাকৰি কৰিলোঁ, বেলেগে আমাক চাকৰি দিলে, বা আমি কৰ্ম কৰিলোঁ, বেলেগত কৰ্ম কৰিলোঁ, বেলেগে আমাক কৰ্ম দিলে। তাৰপিছত আমি যেতিয়া মৃত্যু হ'লোঁ, মৃত্যু হোৱাৰ পিছতো আমাক কোনোবাই গোচল কৰালে, কোনোবাই গৰম পানী কৰিলে, কোনোবাই গা ধুৱালে, কোনোবাই হাঁহি কৰি আমাক লৈ কবৰত থৈ আহিল। সেইকাৰণে কবৰৰ কথা শুনিলে মোৰ যিটো চকুৰ পানী ওলাইছিল, সেই গীতটি মই গাইছোঁ। কবৰৰে কথা শুনি, কবৰৰে কথা শুনি, ওহে আমি জান, দুখ আহে মনলৈ মোৰ নোজোৰাই প্ৰাণ। কবৰৰে কথা শুনি, ওহে আব্বা জান, চকুত নাহে টোপনি মোৰ জ্বলে হিয়া প্ৰাণ। দুখ আহে মনলৈ মোৰ, ওহে আম্মা জান, কবৰৰে কথা শুনি, ওহে আম্মা জান, চকুত নাহে টোপনি মোৰ নোজোৰাই প্ৰাণ। দুখ আহে মনলৈ মোৰ, ওহে আমি জান। দুনিয়াতে থাকি আম্মা হলো গুনেগাৰী, দুজুখৰে জুয়া বা সহিম কেনে কৰি, দুজুখৰে জুয়া বা সহিম কেনে কৰি। শুনিছিলোঁ বেহেস্তত মা কত যে আৰাম, নেক বান্দাৰ বাবে দুজুখ হৈ যায় হাৰাম।
নেক বান্দার বাবে দুজক হৈ যায় হারাম কবররে কথা শুনি ওহে আম্মা জান দুখ আহে মনলৈ মোৰ নোজোৰাই প্ৰাণ চকুত নাহে টোপনি মোৰ ওহে আম্মা জান নাজানো মা দুনিয়াত মই আৰু কেইদিন পাম নাজানো মাই কোনদিনা কবৰলৈ যাম নাজানো মা দুনিয়াত মই আৰু কেইদিন পাম নাজানো মা কোনদিনা কবৰলৈ যাম আসমানতে চন্দ্ৰ নাই কি কৰিব তৰা জিমমিনৰ নে কি নাই জিয়ন্তে মৰা জিমমিনৰ নে কি নাই জিয়ন্তে মৰা কবৰৰে কথা শুনি ওহে আব্বা জান চকুত নাহে টোপনি মোৰ জ্বলে হিয়া প্ৰাণ দুখ আহে মনলৈ মোৰ ওহে আম্মা জান চকুত নাহে টোপনি মোৰ ওহে আম্মা জান চকুত নাহে টোপনি মোৰ ওহে আম্মা জান আলহামদুলিল্লাহ আপোনালোকে সুন্দৰকৈ শুনিছে নিশ্চয় বুজি পাইছে মুহূৰ্তৰ কথা কৈছোঁ আজি আমি যিসকল আছোঁ আমি সকলে নহয় দুনিয়াত আমি পশু পক্ষী যিমান আছোঁ আমি জীৱ জন্তুকে আদি কৰি মুখ লগত আল্লাহ যিমান সৃষ্টি কৰিছে সকলোৰে এদিন মৃত্যু আছে আমি মৃত্যু হ'ব লাগিব সেইকাৰণে আমি মৃত্যুৰ বিষয়ে আমি চিন্তা কৰিব লাগিব কবৰৰ বিষয়ে বিশেষকৈ চিন্তা কৰিব লাগিব কবৰৰ বিষয়ে চিন্তা কৰাৰ লগে লগে আমাৰ কি কৰিব আমাৰ আমলৰ কথা আহিব ইমানৰ পিছতে আমাৰ আমলৰ কথা আহিব আমাৰ নামাজৰ কথা আহিব গতিকে যেতিয়া এজন মানুহৰ ঘৰত এজনৰ আনজনৰ মৃত্যু হৈ যায় আৰু সেইজন মৃত্যু হোৱা ঘৰৰ মানুহখিনিয়ে কি কৰে আমাৰ 4 দিনীয়া চাহাৰাম হয় আৰু সুস্থ সবল অসম গঢ় দিব পাৰোঁ সোণৰ অসম গঢ় দিব পাৰোঁ কেনেকৈ অসমখনক আগুৱাই নিব পাৰোঁ সেই উদ্দেশ্যেও বিভিন্ন ধৰণৰ ভাষণ ৰাখিছে আৰু আল্লাহ ৰচুলৰ আমাৰ নবীজীৰ হাদিছ কোৰাণৰ কথা ৰাখিছে কেনেকৈ তেখেতসকলে দিনৰ কাম কৰিছিল কেনেকৈ বিশ্বৰ প্ৰত্যেকগৰাকী মানুহৰ মাজত মিলা প্ৰীতি ভাতৃত্ববোধৰ যিটো সম্পৰ্ক কেনেকৈ বজাই ৰাখিছিল সেইবিলাক কথা আলোচনা হৈছে আৰু সেই উদ্দেশ্যে আমাৰ এই অনুষ্ঠানটোত অকল মুছলিম ধৰ্মাৱলম্বী লোকেই নহয় আমাৰ ওচৰ চুবুৰীয়া বিভিন্ন ধৰ্মৰ লোক আছে ইয়াতে সকলো ধৰ্মৰ ৰাইজে আহি উপস্থিত হৈছে অংশগ্ৰহণ কৰিছে আৰু এই অনুষ্ঠানটিত আমাৰ উপস্থিত আছে আমাৰ অসমৰ সকলোৰে চিনাকি অসমৰ জিকিৰ সম্ৰাট বুলি ক'লেও ভুল নহয় বুলবুল হুছেইন ডাঙৰীয়া তেখেত ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে আমাৰ মাজত বক্তা হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ ত্ৰিপুৰাৰ পৰাই হুছেইন আহমদ চাহেব তেখেত আল্লাহৰ অলি হয় তেখেত এনেকুৱা অলি তেখেতে এই বিশ্বৰ কাৰণে যি দোৱা কৰে সেই দোৱা আল্লাহ তাআলাই কবুল কৰে আৰু তেখেতো ভাষণত এনেকুৱা ধৰণৰ কথা ৰাখিছে কেনেকৈ আমাৰ মাজত মিলা প্ৰীতি যিবিলাক